তাত অসমে কি স্থান পালে সেই বিষয়ে দেশজুৰি বা আমাৰ ৰাজ্যজুৰি বহুত আলাপ আলোচনা হৈছিল। তাৰ পৰিপ্ৰেক্ষিতত নীতি আয়োগৰ বিষয়াসকলৰ সৈতে আমি SDG গোলৰ ওপৰত এটা সম্যক আলোচনা কৰিছিলোঁ। SDG গোলছ এনেকুৱা যে ইয়াত তিনিটা দিশত ৰাজ্যসমূহক কেটেগৰাইজেশ্যন কৰে। এটা কাভাৰেজ হৈছে যাক তেওঁলোকে এচিভাৰ্ছ বুলি কয়, সেইটো হ'ল আটাইতকৈ টপ ব্ৰেকেট। তাৰপিছত ছেকেণ্ড ব্ৰেকেটটো কয় তেওঁলোকে পাৰফৰ্মাৰ, অৰ্থাৎ যোনে পাৰফৰ্ম কৰিছে কিন্তু এচিভ কৰিব পৰা নাই। আৰু থাৰ্ড ব্ৰেকেটটো হ'ল এছপাইৰেণ্ট, অৰ্থাৎ এছপাইৰেণ্টৰ পৰা পাৰফৰ্ম যায়, পাৰফৰ্মৰ পৰা এচিভাৰ্ছ হয়। 2000 আমাৰ যিটো এইখন বছৰে বছৰে প্ৰকাশ হয় আৰু 2018 চনত অসম আছিলে এছপাইৰেণ্ট কেটেগৰীত, তাৰমানে আটাইতকৈ যিটো থাৰ্ড লেভেল অফ পিৰামিডত যিটো তৃতীয় পৰ্যায় আছিলে, উই ৱেৰ ইন এছপাইৰেণ্ট কেটেগৰী। আৰু আমি নম্বৰ পাইছিলোঁ 49। এইবাৰ যদিও চাৰ্টখন চাই আমি ক'লোঁ যে অসমে ভাল পাৰফৰ্ম কৰিব পৰা নাই, আচলতে অসমৰ এইবাৰ যিটো পাৰফৰ্মেঞ্চ সেইটো আমি পাৰফৰ্মাৰ কেটেগৰীলৈকে আমি উন্নত হৈছিলোঁ, ফ্ৰম এছপাইৰেণ্ট টু পাৰফৰ্মাৰ। আৰু টোটেল যদি আমি স্ক'ৰ চাওঁ, 2018ত আমি স্ক'ৰ পাইছিলোঁ 49 আৰু এইবাৰ আমি স্ক'ৰ পাইছোঁ 57। অৰ্থাৎ আমি যোৱাবাৰতকৈ 18তকৈ 19ত আমাৰ ফলাফল ভাল হৈছিলে। কেইটামান আজি আমি আলোচনা কৰি দেখিছোঁ যে তেখেতসকলে আমাক জনালে যে এই গোটেইখিনি কাম কৰোঁতে তেওঁলোকে NFSH 4 নেশ্যনেল ফেমিলি হাউচহোল্ড ছাৰ্ভে 4 ব্যৱহাৰ কৰিছে। 4ৰ অৰ্থটো হ'ল যে 2014 or 15 NFSH 4 basically refer about the survey conducted during 2014 and 15. NFSH 5 যেনেকৈ আমাক এটা ইলেক্ট্ৰিফিকেশ্যন আমাক 30% ঘৰত হোৱা বুলি ৰিপৰ্টটোত দেখুৱাইছে, আমাৰ ইলেক্ট্ৰিফিকেশ্যন হৈছে ইন 100%। পাৰ্থক্যটো এইকাৰণে আছে যে দে আৰ ইউজিং NFSH 4 ডাটা, NFSH 5 ডাটা এতিয়াও অহা নাই বা এভেইলেবল হোৱা নাই। গতিকে অসমৰ পাৰফৰ্মেঞ্চ বহুতখিনি ডেটেড ডাটাৰ ওপৰত, অৰ্থাৎ বহুতো পুৰণা ডাটাৰ ওপৰত এছেছ কৰা হৈছে। দ্বিতীয়তে অসমত তেওঁলোকে কৈছে যে জেণ্ডাৰ পেৰিটি অসমত নাই, অৰ্থাৎ অসমৰ মহিলা পুৰুষৰ আক্ৰোশৰ বহুত বলি হয় বুলি ইয়াত এটা কথা উল্লেখ আছে। এই ডেটাবিলাক আপোনালোকেও জানে যে আমাৰ অসমত নাৰী পুৰুষৰ সমান অধিকাৰ বুলি ইগালিটেৰিয়ান ছ'চাইটি বুলি আমি বহুত সদায় আমি দাবী কৰোঁ আৰু যথাৰ্থতে আমি এখন ইগালিটেৰিয়ান ছ'চাইটি। কিন্তু থানাত FIR মহিলাসকলে বেছি ৰেজিষ্টাৰ কৰে কাৰণে অসমত তেওঁলোকে জেণ্ডাৰ ইকুৱেলিটি নাই বুলি কয়। এতিয়া উত্তৰ প্ৰদেশ আদি ৰাজ্যত হয়তো FIR কম হ'ব পাৰে যে মানুহৰ থানাত যোৱাৰ অধিকাৰেই নাই, উদাহৰণ হিচাপে কৈছোঁ। কিন্তু অসমত সকলো থানাত যাব পাৰে কাৰণে গ'লেই কেছ ৰেজিষ্টাৰ হয় কাৰণে আমাৰ ৰেজিষ্ট্ৰেশ্যন অফ ক্ৰাইম নম্বৰটো বেছি হৈ যায়। আমি নীতি আয়োগক অনুৰোধ কৰিছোঁ যে এই দিশবিলাকত
আচলতে থানালৈ যোৱাটো পজিটিভ নে নিগেটিভ এই বস্তুবিলাকৰ ওপৰতো এই ডাটাবিলাকৰ ওপৰতো এটা সম্যক চৰ্চা হ'ব লাগে। এটা নম্বৰ আছে অসম পিছুৱাইছে যে বিধানসভাত মহিলা বিধায়কৰ সংখ্যা কম, তাৰ কাৰণে অসমে জেণ্ডাৰ ইকুৱেলিটিত পিছুৱাই গৈছে। গতিকে সেইটো ঠিক গভৰ্ণমেণ্টৰ ওপৰত ইয়াৰ কোনো কথা নাই। মানুহে যদি মহিলাক ভোট দি জিকোৱা নাই বা জিকাইছে সেইটোৰ লগত চৰকাৰ এখনত তাৰ লগত এছেছ কৰিব পৰা নাযায়। গতিকে নীতি আয়োগে আমাক এইটোকে কৈছে যে দিছ ইজ এ ভেৰি কমপ্লেক্স এণ্ড এছেছমেণ্ট, কমপ্লেক্স ডেটা, য'ত অকল গভৰ্ণমেণ্টে নহয় তাত ব্যক্তিগত মানুহৰ জীৱন ধাৰণো ইয়াত ৰিফ্লেক্ট কৰে। গতিকে আজি আমি গোটেই কথাখিনি খুব ভালকৈ বুজি লৈছোঁ আৰু ভৱিষ্যতৰ দিনত আমি NFSH 5 ডাটা আহিলে অসমৰ পাৰফৰ্মেন্সটো বহুত ভাল হ'ব বুলি আমি ভাবিছোঁ। কিন্তু ইন বিটুইন 2018 and 19 আসাম হেজ প্ৰগ্ৰেছ। অসম পিছুৱাই অহা নাই। যেটো প্ৰথম অৱস্থাত ডেটাটো চাই আমিও বুজি পোৱা নাছিলোঁ, তেওঁলোকে আমাক বুজাই দিছে যে অসমে 18ত পাইছিলে 47 মাৰ্কছ 49 আৰু এইবাৰ আমি পাইছোঁ 57 আৰু উই হেভ মাইগ্ৰেটেড ফ্ৰম এছপায়াৰেণ্ট কেটেগৰীৰ পৰা আমি পাৰফৰ্মাৰ কেটেগৰীলৈকে আমি উন্নত হৈছোঁ। গতিকে এই কথাখিনি আপোনালোকক মই জনাই থৈছোঁ। দ্বিতীয়তে আজি আমি আৰু এখন গুৰুত্বপূৰ্ণ সভা কৰিছিলোঁ, সেইখন হ'ল নেচাকৰ লগত নৰ্থ ইষ্ট ছেটেলাইট এপ্লিকেশ্যন, পুৰা ফুল নামটো হ'ব নৰ্থ ইষ্ট ছেটেলাইট এপ্লিকেশ্যন চেণ্টাৰ। অৰ্থাৎ স্পেচৰ পৰা তেওঁলোকে আমাক ডেটা দিয়ে, বানপানীৰ পিছত মথাউৰিটো কিমান ভাঙিলে, কিমান পইণ্ট ভাঙিলে তাৰ কথাখিনিও স্পেচৰ পৰা তেওঁলোকে ক'ব পাৰে থ্ৰু ছেটেলাইট। সীমান্তত কোনোবাই কাৰোবাৰ মাটি বেছিকৈ দখল কৰিলে নেকি সেইটো ছেটেলাইট পিকচাৰ তেওঁলোকে আমাক দিব পাৰে। গুৱাহাটীৰ পাহাৰত আজিৰ দিনটোত কোনোবাই মাটি দখল কৰিব গৈছে নেকি তাৰো ছেটেলাইট পিকচাৰ তেওঁলোকে আমাক দিব পাৰে। আজি কোনোবা জেগাত বন সম্পদত মানুহ সোমাইছে নেকি, আৰু ইভেন এই ৰাস্তাটো আমি কাম কৰিবলৈ ঠিকাদাৰক দিছিলোঁ, ৰাস্তাটো সম্পূৰ্ণ নোহোৱাকৈ বিল লৈছে নেকি, এনেকুৱা ধৰণৰ ছেটেলাইট ডেটাও তেওঁলোকে আমাক দিব পাৰে। তাৰ কাৰণে আমি এখন তেওঁলোকৰ পৰা আমি একশ্যন প্লেন আজি আমি বনাবৰ কাৰণে বহিলোঁ আৰু অনাগত দিনত অসমৰ ডেভেলপমেণ্ট জাৰ্ণিত বিকাশৰ যাত্ৰাত আমি ছেটেলাইটৰ সহায়ৰ ছেটেলাইট চিত্ৰৰ আমি সহায় লোৱাৰ বাবে সিদ্ধান্ত লৈছোঁ। আনকি বানপানী আহিলেও তেওঁলোকে 48 ঘণ্টা আগত আমাক ক'ব পাৰিব, লাইটনিং আহিলেও তেওঁলোকে আমাক কিছু আগত জনাব পাৰিব, আৰু এই বছৰ মেলেৰিয়া জাপানিজ এনকেফেলাইটিছ বেছি হ'ব নেকি তাৰো ডেটা তেওঁলোকে আমাক আগতীয়াকৈ দিব পাৰিব। চ' ইট হেজ এ ভেৰি ৱাইডাৰ এপ্লিকেশ্যন এক্ৰছ ভেৰিয়াছ ছেক্টৰ্ছ, আৰু সেইকাৰণে আজি আমি ইয়াতে আলাপ আলোচনা কৰিলোঁ যাতে অনাগত দিনত এই নেচাকৰ লগত এখন MOU কৰি আমি অসমৰ বিকাশৰ যিটো গতি তাক এটা চাইণ্টিফিক বা বিজ্ঞানসন্মত আমি ৰূপ এটা আমি দিব পাৰোঁ। তৃতীয়তে এই দুইখন সভা হৈ যোৱাৰ পিছত অসমত মাইক্ৰ' ফাইনেন্স ক্ৰেডিট লৈ আমি কিছু চিন্তা চৰ্চা কৰি আছিলোঁ, আৰু সেই দিশত মাইক্ৰ' ফাইনেন্স এজেঞ্চি বিশেষকৈ বন্ধন বেংক, নৰ্থ ইষ্ট স্মল ফাইনেন্সিয়েল বোৰ্ড আৰু আমাৰ ইয়াৰ আৰোহণ ফাইনেন্সিয়েল ছাৰ্ভিচ আৰু MFIN অৰ্থাৎ যি মাইক্ৰ' ফাইনেন্স কোম্পানীসকলৰ যিটো সংস্থা, সেই সংস্থাটোৰ লগতো আমি দীঘলীয়াভাৱে আজি এমাহৰ পৰা কথা বতৰা পাতি আছিলোঁ।
মাইক্ৰ' ফাইনেন্সৰ সময়ত আপোনালোকে জানে যে নিৰ্বাচনৰ সময়ত ভাৰতীয় জনতা পাৰ্টিৰ হৈ মই যেতিয়া বক্তব্য ৰাখিছিলোঁ প্ৰতিখন সভাতে মই কৈছিলোঁ যে দুখীয়া মহিলাক মাইক্ৰ' ফাইনেন্সৰ পৰা ৰেহাই দিয়া হ'ব অৰ্থাৎ ইনভাৰ্টেডৰ ভিতৰত দুখীয়া শব্দটো মোৰ প্ৰতিটো বক্তব্যতে আছিলে আৰু আপোনালোকে সেইটো ইচ্ছা কৰিলে ভিডিঅ' ক্লিপিংবিলাকো চাব পাৰিব গতিকে আমি যিয়েই কৰিব লাগিব দুখীয়া আৰু আৰ্তজনৰ কাৰণে কৰিব লাগিব আপোনাৰ মোৰ দৰে মানুহৰ কাৰণে আমি কৰিলেতো মানুহে কোৰ্টতো যাব পাৰে যে ধনী মানুহৰ কাৰণে আপোনালোকে কিয় কৰিছে গতিকে প্ৰথম কথা আমাৰ লক্ষ্যটো হ'ল যে দুখীয়া আৰু আৰ্তজনৰ কাৰণে আমি কৰিব লাগিব দুখীয়া বুলি কওঁতে কোন দুখীয়া তাৰ ওপৰত আমি আলাপ আলোচনা কৰি ল'ব পাৰোঁ যে ঠিক আছে পকা ঘৰ এটাও দুখীয়াই হ'ব পাৰে যদি ভিতৰত অৱস্থাটো বেয়া এটা বেলেগ কথা কিন্তু বেসিক্যালি আমি নিৰ্বাচনত দুখীয়া আৰু দৰিদ্ৰ আৰু আৰ্তজনৰ লোন ৰেহাইৰ কথাহে কৈছিলোঁ আমি কোনো ধনী মানুহৰ লোন ৰেহাইৰ কথা কোৱাও নাছিলোঁ আৰু এইটো কৰা উচিতো নহয় চতুৰ্থতে আমি নিৰ্বাচনৰ সময়ত কৈছিলোঁ যে অসমৰ মহিলাই 12,000 কোটি টকা বৰ্তমানলৈকে তেওঁলোকে 12,500 কোটি টকাৰ তেওঁলোকে লোন লৈছে আমি সময়ত আপোনালোকক গোটেই কথাখিনি তথ্য দিম কেবিনেটত যোৱাৰ পিছত দীৰ্ঘকালীন আলোচনাৰ পিছত MFI ইনষ্টিটিউট সকলে আমাক এই লোনৰ পৰিমাণ 8,200-500 কোটিলৈকে কমাই দিয়াৰ বাবে সিদ্ধান্ত লৈছে কিয় কমাইছে তাৰ কাৰণ কেইবাটাও আছে এটা হল তেওঁলোকৰ কোনোবা জাগাত ৰিজাৰ্ভ বেংকৰ নৰ্মছ তেওঁলোকে ভায়োলেট কৰিছিল অৰ্থাৎ MFI নিয়ম মতে 1,25,000 টকাৰ ওপৰত কোনেও কাকো লোন দিব নোৱাৰে টোটেল কিন্তু তেওঁলোকে কৰবাত 2 লাখলৈকেও দি দিছিলে সেই 75,000 টকা তেওঁলোকে নিজে ৰেহাই দিব লাগিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কৈছিলে যে এটা লোন এগৰাকী মহিলাক একে সময়তে তৃতীয়বাৰতকৈ চতুৰ্থবাৰ দিব নোৱাৰে গতিকে যিখিনি লোন ফোৰ্থ টাইম হৈ গৈছিল এগৰাকী মহিলাক কোনিটিও দিছে খিটিও দিছে 4বাৰ হৈ গ'ল তো 4বাৰ হলে তেতিয়া 4 নম্বৰ লোনটো ৰিজাৰ্ভ বেংকৰ পেৰামিটাৰত নপৰে যেটো আমাৰো বিধানসভাত আইনখন আমি যি পাছ কৰিলো গেজেট কৰিলো কালি কোনোবাই কৈছে যে আইনখন পেলাই থৈছে এটো নহয় আইন হেজ বিন নটিফাইড গভৰ্ণৰৰ সহি হৈ গ'ল আইনখন নটিফাই কৰি দিয়া হ'ল এতিয়া এইখিনি তেওঁলোকে কৰাৰ পিছত আমাক ইন্টাৰেষ্টৰ ফালৰ পৰাও কিছু ৰেহাই দিয়াৰ পিছত টোটেল এতিয়া টাৰ্গেট গ্ৰুপটো হ'ল 8,250 কোটি টকা অৰ্থাৎ যেটো আগত আমি 12,500 কোটি টকা বুলি ভাবিছিলো 4,000 কোটি টকা এটা আমি আলাপ আলোচনাৰ জৰিয়তে আমি তেওঁলোকৰ পৰা কনসেশন এটা লবলৈ সক্ষম হৈছো এটা তিনিটা প্ৰশ্ন থাকিব সেইটো হল যেতিয়া আমি কোনোবা মহিলাক লোন মাফ কৰি দিম তেতিয়া সেই মহিলাগৰাকীৰ যেটো সিভিল স্কোৰ বুলি কয় বেংকৰ লোন লোৱা NPA হৈ যাব আৰু সিভিল স্কোৰ বেয়া হৈ গলে চৰকাৰে লোনটো ঘূৰাই দিলেও তেওঁলোকে ভৱিষ্যতে আৰু বেংকৰ পৰা কোনো লোন লব নোৱাৰে অৰ্থাৎ এইটো বেংকৰ নিয়ম যে মোৰ যদি মই লোন ঘূৰাই দিয়া নাই এবাৰ যদি মোৰ নামটো NPA হিচাপে লিষ্টত গুছি গল তেতিয়া সেই মহিলাগৰাকী বা মহিলাগৰাকীৰ ঘৰখনে ভৱিষ্যতে আৰু লোন লব নোৱাৰে এই কথাটো আমি দৃষ্টি ৰাখিব লাগিব যে আমি সকলোকে যদি ঋণ কৈছো ঋণ আমি ৰেহাই দিলো ৰিলিফ দিলো তেতিয়া এই মহিলা গোটেই 22 লাখ মহিলা আৰু কেতিয়াও বেংকৰ পৰা ভৱিষ্যতে কনকলতা হওক NRLM হওক আন আঁচনিবিলাকৰ পৰাও বেংকৰ লোন নাপাব সেইকাৰণে আমি তিনটা কেটেগৰী কৰিব সিদ্ধান্ত কৰিছো এটা কেটেগৰী হল যে যিসকলে লোন ধুনিয়াকৈ ঘূৰাই আছে কোনো সমস্যা নাই 5 লাখ 6 লাখ এনেকুৱা মহিলা আছে যোনে আজি দিনতো লোন ঘূৰাই আছে তেওঁলোকে মই কি কৈছো মোৰ মিটিঙত কি হৈছে মই ইলেকশ্যনত কোৱা কথাটো এটা পলিটিক্যাল ষ্টেটমেন্ট এটোটো চৰকাৰৰ ষ্টেটমেন্ট নহয়
গতিকে তাৰ ভিতৰত বিজেপিক কথা ছাপোৰ্ট নকৰা মানুহ আছে যে আমাৰনো বিজেপিৰ কিবা ইলেকশ্যনৰ মিটিঙত কথা কৈছে তাক লৈ আমি কি বৰ্ডাৰ আমিতো ভোটেই দিয়া নাই গতিকে ইয়াৰ লগত আমাৰ কি কথা আছে সেইটো মই বিজেপিৰ নেতা হিচাপে কোৱা কথা যি বৰ্ডাৰ নহয় কিন্তু তেওঁলোকে লোন ঘূৰাই আছে এটা তেওঁলোকক যদি আজিৰ দিনত আমি কওঁ যে লোন ঘূৰাই দিব নালাগে লোন আপোনাক ৰেহাই কৰি দিম এই মানুহখিনিয়ে মোক প্ৰশ্ন কৰিব যে ভৱিষ্যতে মই আকৌ লোন পাম নে নাপাম বেংকৰ পৰা তেওঁলোকেতো নাপাব সেইকাৰণে আমি তেওঁলোকক কৰিব খুজিছো কি এজ এ প্ৰম পেয়াৰ যে আপোনালোকে বেংকৰ লগত ধুনীয়া লেনদেন কৰি ৰাখিছে কোনো প্ৰব্লেম নাই গতিকে আপোনালোকক আমি এটা উদগনি দিম সে যদি 50,000 টকা লোন আছে ঘৰুৱা ঘূৰি কৰি আছে আমি তেওঁলোকক 25,000 টকা এটা দি দিলো ওৱান টাইম যে আপোনালোকে কাম কৰি আছে ভাল কৰি কাম কৰি থাকক আৰু আপোনালোকে আমাৰ ফালে চকু দিব নালাগে কোনে কি প্ৰেছত কৈছো নাই কোৱা এইবিলাক নাচাব ভাল মহিলাৰ দৰে আপোনালোকে লোন ঘূৰাই দি আছে কৰি আছে ভগৱানে আপোনালোকক শক্তিও দিছে লোনৰ টকা দি কোনোবাই মুৰ্গী ফাৰ্ম খুলিছে ব্ৰইলাৰ খুলিছে ব্যৱসায় কৰি আছে আৰু ভৱিষ্যতে আৰু আগত যোৱাৰ সপোন আছে গতিকে তেওঁক আমি যদি ৱেভাৰ দিব যাওঁ সিভিলত তেওঁৰ স্কোৰটো বেয়া হৈ যাব কিন্তু তেওঁ তিনটা বেনিফিট পাব টোটেল লোনটো যদি 1,25,000 ওপৰত আছে লগে লগে লোন উইল বি কাম ডাউন টু 1,25,000 আফটাৰ ক্লিনিং অফ ডেটা যদি তেওঁ চতুৰ্থ মানুহৰ পৰা লোন লৈছে লাষ্ট লোনটো তেওঁ ঘূৰাই দিব নালাগে দা ফোৰ্থ বেংকে নিজে সেইটো ক্লিন কৰি ল'ব আৰু আমি কি কৰিম যে আপোনালোকে ধুনীয়াকৈ ঘূৰাই দি আছে আপোনালোকৰ একাউণ্টত চৰকাৰে এটা উদগনিমূলক পুৰস্কাৰ দিলে যে এইটো আপোনালোকক আমি 25,000 20,000 30,000 এটা দিলো আপোনালোক চলি থাকক কাবাৰ লোন দিব বাকি আছে 25,000 আমি তেওঁক দি দিলো যে আপোনাক আমি 20,000 টকা দিলো তেওঁক বেংকৰ একাউণ্টত দিলো তেওঁ বেংকত দিলেও দিলে নিদিলেও নাই ইট ইজ আপ টু দেম কাৰণ তেওঁলোকৰতো বেংকৰ লেনা দেনা ক্লিয়াৰ গতিকে তেওঁলোকে এই টকাটো বেলেগ কামতো ব্যৱহাৰ কৰিব পাৰে সেইটো হল এটা কেটেগৰী সেকেন্ড এটা কেটেগৰীটো হল যে লোন ঘুনিয়াকৈ ঘূৰাই দি আছিল কিন্তু একেদিন গভৰ্ণমেণ্টখন অহাৰ পিছত মনৰ উৎসাহতে লোনটো ঘূৰাই নিদিয়া হৈ গ'ল নিদিয়া হোৱাত এইটো কয় ওভাৰডিউ নট এনপিএ সেকেন্ড কেটেগৰী ইজ ওভাৰডিউ এই ওভাৰডিউ কেটেগৰী মহিলাসকলে যদি লোন ঘূৰাই দিব বিচাৰে তেতিয়াহ'লে তেওঁলোকক আমি আকৌ উদগনিও দিম প্লাস ওভাৰডিউ এমাউণ্টটো চৰকাৰে ঘূৰাই দিব যাতে এনপিএফটো ষ্টেণ্ডাৰ্ড হৈ যায় আৰু আপোনালোকে ধুনীয়াকৈ কাম কৰি থাকক কোনো অসুবিধা নাই সুন্দৰ কৰি চলি থাকক এইটো হল সেকেন্ড কেটেগৰী যে আমি ওভাৰডিউ এমাউণ্টটো ঘূৰাই দিলো বলে হিমন্ত বিশ্ব শৰ্মা টিভি ষ্টেটমেন্ট শুনিতো আমি লোন নিদিয়া হৈ গলো লোন দি আছিলো নহয় নহয় বাইদেউ লোন দিয়া নাছিলে একমাহ যে লোন দিয়া নাই তাৰ পইচাটো আমি দি দিম প্লাস আপোনাক এটা উদগনিও দিম যে আপুনি ধুনীয়াকৈ পইচা ঘূৰাই আছিলে সো এইটো হল সেকেন্ড কেটেগৰী থাৰ্ড কেটেগৰীটো আহিব যে নহয় মই আৰু ভৱিষ্যতে বেংকতো লোন ল'ব নোখোজো মোৰ কোনো ব্যৱসায়ও কৰিব ইচ্ছা নাই যেহেতু আপুনি ইলেকশ্যনত কৈছিল মোক ৰেহাই দিয়ক বুলি আমি ৰেহাই দিম তেওঁ আহি গ'ল ৰেহাই কিন্তু ৰেহাই যিসকলে ল'ব সেই ৰেহাই লোৱা সকলে হয়তো ভৱিষ্যতে বেংকৰ পৰা আন ঋণ আদি বেংকে তেওঁলোকক নিদিব বিকজ দে আৰ অলৰেডি এনপিএ বুলি সিভিলত কেটেগৰাইজেশ্যন হৈ গৈছে গতিকে ভৱিষ্যতে তেওঁলোকে বেংকত লোন পাই থাকিব নাই পোৱা সেইটোত আমি চৰকাৰৰ কথা নাই সেইটো যি নৰ্মছ আছে বেংকিং নৰ্মছ আছে নৰ্মছ উইল ফলো কাৰণ আপোনালোকেও যদি ক্ৰেডিট কাৰ্ডত টকা খৰচ কৰে সিভিলত স্কোৰটো সোমাই যায় আৰু সেইমতে ভৱিষ্যতৰ বেংকৰ লোনৰ গতিধাৰাটো নিৰ্ধাৰিত হয় এই তিনিওটা কাম কৰিব যাওঁতে আমাৰ 1 আৰু 2ত আমাৰ একো কণ্ডিশ্যন নাথাকে সাপোজ নাম্বাৰ 1 মই ঘূৰাই দি আছো ঘূৰাই দি থাকিম মোক আপোনাক খালি মই এটা পুৰস্কাৰ দিব লাগে পুৰস্কাৰটো শকত পুৰস্কাৰ হ'ব আৰু যাৰ 2-3 লাখ টকা লোন আছে তাতো নামি আহিব 1,25,000 লৈকে অটোমেটিক্যালি এজ এ পাৰ্ট অফ ক্লিনিং প্ৰসেস আৰু 1,25,000 ওপৰতো আমি আপোনাক এটা
উদগনি দি দিলোঁ যে আপুনি কাৰোবাৰ লোন আছে 30,000 টকা, আমি 25,000 দি দিলোঁ, কাৰোবাৰ লোন আছে 50,000 টকা, আমি 30,000 টকা দি দিলোঁ। কাৰণ তেওঁলোকৰতো লেনদেন কৰিয়ে আছে ধুনীয়াকৈ, কোনো অসুবিধা নাই। বন্ধনৰ ওপৰতো তেওঁলোকৰ কমপ্লেইন নাই, নৰ্থ ইষ্ট ফাইনেন্সিয়েল বেংকৰ ওপৰতো কমপ্লেইন নাই। আৰু তেওঁলোকে কৈছে যে আমিতো বিচৰাই নাই, আমি শুনিছিলোঁহে ইলেকশ্যনৰ মিটিঙত। গতিকে এইটো এটা বেলেগ কেটেগৰী, তেওঁলোকক আমি দিগদাৰ কৰিব খোজা নাই, কিন্তু তেওঁলোকে আজিও দি আছে ঘূৰাই এই মুহূৰ্তটো। গতিকে তেওঁলোকক যিহেতু ইমান ধুনীয়াকৈ ঘূৰাই দি আছে, কোনো কথা নাই বতৰা নাই, ব্যৱসায় কৰি আছে, কোনোবাই দোকান দিছে, কোনোবাই ব্ৰইলাৰ দিছে, তেওঁলোকক আমি এটা উদগনিমূলক ভাত্তা দিম আৰু সেইটো ভাল এমাউণ্ট এটা হ'ব। নাম্বাৰ 1। নাম্বাৰ 2, যোনে দি আছিল, এই মই শপত লোৱাৰ পিছত ছাডেনলি নিদিয়া হৈ গ'ল, তেওঁলোকক এই গেপটোৰ পইচাটোও আমি দিম, যি বেংকক তেওঁলোকে দিবলগীয়া হ'ল ফৰ ডিফল্টিং অফ দ্য চিষ্টেম, প্লাছ এটা উদগনি ভাত্তাও দিম। আৰু থাৰ্ড কেটেগৰীটো হ'ল যে নহয়, মোক আৰু লোন ৰেহাই দিম বুলি কৈছিল চৰকাৰে, ৰেহাই দিব লাগে। বাইদেউকেইজনী টিভিত আহি আছে নহয়, তেওঁলোকক আমি পুৰা লোনটো ঘূৰাই দিম। যে আপোনালোকৰ হৈ চৰকাৰে লোনটো ঘূৰাই দিছে, গতিকে আপোনালোকে আৰু লোনটো ঘূৰাই লওক। কিন্তু চিভিলত এজ এ NPA কেটেগৰাইজেশ্যন হোৱাৰ কাৰণে, যিটো আৰু ভৱিষ্যতে হয়তো আপোনালোকক বেংকত গাড়ী মটৰ কিনোতে বা ভৱিষ্যতে বেংকৰ লগত কথা বতৰা পাতোতে বা NRM কনকলতাৰ লোনত যিটো আপোনালোকৰ এটা ভৱিষ্যতে হয়তো চিভিলৰ স্ক'ৰ 4 হৈ যাব, সেই কথাটো আপোনালোকে নিজে চাব। তাত আমাৰ ক'বলগীয়া নাই, আমি লোন ঘূৰাই দিম বুলি কৈছিলোঁ, আমি লোন ঘূৰাই দিলোঁ। এইটো হ'ল 3টা কেটেগৰী। খালি লোন ঘূৰাই দিওঁতে কোনোবাই যদি কয় চৰকাৰী কৰ্মচাৰী ঘৈণীয়েকক ঘূৰাই দিব লাগে, সেইটোতো আৰু মোক কাটিলেও মাৰিলেও মই নোৱাৰোঁ, সেইটোতো সম্ভৱো নহয়, এইটো উচিতো নহয়। কাৰোবাৰ ঘৰত যদি বিলাসী গাড়ী এখন আছে, তেওঁক মই কিয় লোন ঘূৰাই দিম বাৰু? এইটো অপৰাধ নহয়, কাৰণ মোৰ হাততো পকেটত টকা নাই, ময়ো দুখীয়া মানুহৰ পৰা টেক্স কালেক্ট কৰিহে ঘূৰাই দিম। গতিকে আণ্ডাৰ দিছ গাইডলাইন আজি আমি MFIৰ পৰা এখন চিঠি পাই গ'লোঁ যে 12,000 কোটি টকা ইজ ৰিডিউচ টু 8,500 crores। গতিকে এতিয়া আমি ভৱিষ্যতৰ নেগচিয়েশ্যনটোত আমি আগুৱাই যাম আৰু মই ভাবোঁ যে অহা 2 সপ্তাহৰ ভিতৰতে কেবিনেটত আমি এইটো ক্ষেত্ৰত এটা সিদ্ধান্ত লৈ আমি ৰাইজক ঘূৰাই দিব পাৰিম। খালি মোৰ এটা অনুৰোধ যে যিসকলে লোনটো সুন্দৰ কৰি ঘূৰাই দি আছে, চলি আছে আৰু আপোনালোকৰ কোনো কষ্ট হোৱা নাই, আপোনালোকে লোন ঘূৰাই দি থাকক। আমি আপোনালোকক ডেফিনেটলি এটা ভাল পুৰস্কাৰ কৰিম। 5 লাখ মহিলাই আজিৰ দিনত ঘূৰাই আছে, তেওঁলোক আৰু এই ঝামেলাটোত পৰাৰ প্ৰয়োজন নাই, কাৰণ কোনোবাটো নিজে নিজে লোনটো শেষ হৈছে, হয়তো মাত্ৰ আৰু 10,000 বাকী আছে বা 20,000 বাকী আছে। গতিকে তেওঁক আমি এটা ভাল গ্ৰান্ট এটা বা উদগনি এটা আমি দি দিম, তেতিয়া চিভিলৰ স্ক'ৰটো বেয়া নহয়, দেয়াৰ চিভিল স্ক'ৰ্ছ উইল বি মেইনটেইন। এইটো হ'ল এটা পাৰ্ট। ছেকেণ্ড পাৰ্ট, আমাৰ চৰকাৰ অহাৰ পিছত MFINৰ ওপৰত যিখন আইন আছিল তাক আমি বলবৎ কৰিছোঁ। গতিকে এতিয়া এগৰাকী মহিলাক 3টাতকৈ অধিক লোন দিব নোৱাৰে কোনেও, 1,25,000তকৈ বেছি কোনেও লোন দিব নোৱাৰে, আৰু BPL মহিলাক লোন দিব নোৱাৰে, আৰু ঘৰলৈকে কোনো এজেণ্ট যাব নোৱাৰে। সেই আইনখনো আমি ইতিমধ্যে অসমৰ মহামান্য ৰাজ্যপালে চহী কৰি দিছে। চ' ইট হেজ বিকাম এ ল। গতিকে বহুত মহিলাৰ ভৱিষ্যতৰ দিনতো সুৰক্ষা হ'ব। আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে সুধিব। The amount was initially 12,500 crores. However, as you know, there is 3 criteria. The total loan cannot go beyond 1,25,000 at any point of time. Second, you cannot lend as a fourth bank, because 25,000 di thakute it breach. So Reserve Bank has very clear direction under the Fair Code of Practice that you cannot breach that particular mark that you are becoming the basically fourth lender. So
when you apply these two criteria, then the total amounts come down to somewhere around 8,950 crores. After that, there is a Reserve Bank guidelines on interest also, that you cannot charge more than 2.5%. So some MFI, out of their over enthusiasm or some G-Hawk, somebody has breached that parameter. So on that count, the figure will be around 600 crores. So out of that, when everything is clean and everything is done away, then the total liability has come to 8,250 crores. So during our 1 month of negotiation, we could get this. But এইটো কোনোবাই লোন ঘূৰাই দি থাকিলেও অটোমেটিক্যালি বেংকত তাৰ এমাউন্টবোৰ কমি আহিব। যদি কাবাৰ নামত 3 লাখ আছিলে, once we sign the MOU, the loan will reduce to 1,25,000. Interest will be different. Principal amount will come down. গতিকে যাৰ 3 লাখ আছে লোন, 4 লাখ আছে, 5 লাখ আছে, 2 লাখ আছে, এটো অটোমেটিক্যালি 1,25,000 হৈ যাব। হেতু হল গুটে অসমত জিমান আছে, they are going to stand, they are going to be benefited out of this concession. So this is a huge concession, that 25% loan stand আজিয়ে নোহোৱা হৈ গ'ল এটা সেইটো। এতিয়া প্ৰশ্নটো হ'ল, গভৰ্ণমেণ্ট ৱেভাৰ যোনে লয় NP একাউণ্টত, তেওঁলোক হৈ যাব কি চিভিলত স্কোৰটো পৰি যাব। সেইকাৰণে আমি বিচৰা নাই যে মহিলাসকলে আমাৰ পৰা ৰেহাই লওক বা ৰিলিফ লওক, তাৰ পৰিৱৰ্তে আমি বিচাৰিছোঁ কি যে আমি মহিলাসকলক উদগনি দি দিওঁ। That amount will also together will be something around 5-6,000 crores, যে আমি উদগনি এটা ষ্টেণ্ডাৰ্ড হৈ থাকে। কাৰণ কমপ্লেইন যিখিনি আছিল সেইখিনিতো নোহোৱা হৈ গ'ল। এই লোন ৰেহাই কথাটো আহিছিল ক'ৰ পৰা, যে বন্ধনে বেয়া কৰিছে, সাধনে বেয়া কৰিছে। আজিৰ পৰা বেয়া বস্তুটো যিহেতু সবে আজিৰ পৰা নোহোৱা হৈ গ'ল, যদি কৰিছিল ভাল বেয়া, things has been now resolved. Every loan has become pure. ৰিজাৰ্ভ বেংকৰ মতে ইণ্টাৰেষ্ট লৈছে, ৰিজাৰ্ভ বেংকৰ মতে এমাউণ্টটো কমি আহিলে, প্ৰিন্সিপল ৰেহাই হ'ল। গতিকে এতিয়াতো আমি সকলোৱে ইয়াত যোগদান কৰিব পাৰোঁ। যাৰ যাৰ 3 লাখ লোন আছে, এই লোনটোতো 1,25,000 হৈ যাব। মূলটো, সুদটো নহয়, সুদ কিবা আছিলতো বেলেগ কথা। গতিকে এতিয়া আমি সকলোৱে এইটোত ভাল কৰি থাকিব পাৰোঁ, কাৰণ নহ'লে মহিলাই যদি মাইক্ৰ' ফাইনেন্সৰ পৰা লোন নাপায়, লোনটোতো কাবুলিৰ পৰা ল'ব, লোনটোতো গাঁৱৰ মানুহৰ পৰা 10% ইণ্টাৰেষ্ট ল'ব প্ৰতি মাহত। সেইকাৰণে যিসকলে ভাল কৰি কাম বন কৰি আছে, উই আৰ গোয়িং টু গিভ দেম ইনচেণ্টিভ। এতিয়া ভাল কৰি আছে, আমি আপোনালোকক এইখিনি টকা পঠাই দিছোঁ, আপোনালোকে লোন ৰেহাই বেংকৰ লগত সেটেল কৰি লওক আৰু টকা লওক, যাতে ভাল বিজনেছটো, ভাল ক্ৰেডিট কালচাৰটো যাতে অসমত বেয়া হৈ নাযায়, মানুহ যাতে মানি লেণ্ডাৰৰ ওচৰত যাব নালাগে। কিন্তু যিসকলে কৈছে নহয় 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 আমি সেইবোৰ একো নুবুজো, আমাৰ ঋণ ৰেহাই দিব লাগে, আমি তেওঁলোকক ঋণটো ৰেহাই কৰিম। তেওঁলোকে উদগনি পাবই, কাৰণ 1,25,000লৈকে নামি আহিব। সুদটো বেলেগ, সুদ যদি কাৰোবাৰ 50,000 আছে, 1,25,000 প্লাছ ইণ্টাৰেষ্ট হ'ব, মূলটো নামি আহিব 1,25,000 বা 1,25,000ৰ তলত। আৰু তেওঁলোকে যদি লোনটো সুন্দৰ কৰি ঘূৰাই দি থাকে, দে উইল গেট ইনচেণ্টিভ। আৰু যদি বোলে নহয়, মই হিমন্ত বিশ্ব শৰ্মাই ক'লে, অশোক সিংঘালে ক'লে, গতিকে 1 মাহ মই লোন দিয়া নাই, 2 মাহ ঘূৰাই দিয়া নাই, বিজেপি জিকাৰ দিনাখনৰ পৰাই লোন ঘূৰাই দিয়া নাই, এই অভাৰডিউ এমাউণ্টটো আমি দি দিম, প্লাছ আমি উদগনিওটো দিম। আৰু যিসকলে ক'ব যে নহয় আমাক ৰেহাইয়ে লাগে, তেওঁলোকক আমি ৰেহাই কৰি দিম। গতিকে যোনে যি বিচাৰে, খালি ৰেহাইৰ লগত যিটো ৰিস্ক আছে, যে ৰেহাই ল'লে ভৱিষ্যতে মই হয়তো বেংকৰ পৰা ঋণ নাপাম, সেই ৰিস্কটো কিন্তু নিজে নিজে ল'ব লাগিব।
আৰু আমাৰ কোঅপাৰেটিভ ছ'চাইটিজ তিনিটা আমাৰ লেয়াৰ্ছ অফ মাইক্ৰ' ফাইনেন্স হয় অসমত। এতিয়া এই কোঅপাৰেটিভ ছ'চাইটিৰ যিখিনি মানুহ আছে তেওঁলোকে ঋণটো ৰেহাই পাবনে নাই? মোৰ এনাউন্সমেণ্ট আছিল মাইক্ৰ' ফাইনেন্স। মাইক্ৰ' ফাইনেন্সটো তেনেকে হলে কোনোবাই ষ্ট্ৰীট ভেণ্ডৰ সকলেও লোনৰ ৰেহাই কথা হ'ব পাৰে। গতিকে এইটো গোটেইটো হৈছিল মোৰ ইলেকশ্যনৰ এটা ভাষণৰ পৰা। গতিকে মই যিটো কৈছিলোঁ যে মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই দিম, নিয়মতেতো বেংকৰটোও দিব নালাগে, কাৰণ মই শব্দটো মাইক্ৰ' ফাইনেন্সে কৈছিলোঁ। কিন্তু যিহেতু বেংক বুলি কওঁতে বন্ধনৰ নামটো মেনশ্যন কৰিছিলোঁ, গতিকে মই মোৰ প্ৰতিশ্ৰুতিটো পালন কৰিম। কোঅপাৰেটিভ লোনৰ কোনো ডেটা নাথাকে আৰু য'ত ৰিজাৰ্ভ বেংকৰ দখল নাই। আজি ইমান ধুনীয়াকৈ মই যে ডেটাটো পাই গ'লোঁ যে 12,000 কমি আহিলে 8,000, কোঅপাৰেটিভ মই কাৰ লগত কথা পাতিম? তাৰতো কোনো এজেঞ্চি নাই। হ'ল চবতে অল MFI, নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউট মানে MFI, অল MFI সামৰি থাকিব, অল বেংক সামৰি থাকিব যোনে মাইক্ৰ' ফাইনেন্স কৰে। বাট ইনে JLG মোড কোনোবাই নিজা কৰি লোন লৈছে সেইটো নহ'ব। যিটো আমাৰ সাধাৰণতে গ্ৰুপ লোন বুলি যিটো কয়, JLG গ্ৰুপ লোনৰ ক্ষেত্ৰত এই গোটেই কথাটো, ব্যক্তিগত লোনৰ ক্ষেত্ৰত নহয়। Those who have taken loan as a JLG, যিটো আমাৰ মহিলাবিলাকে লয় আৰু গ্ৰুপ পাতি, ইজনৰ ওপৰত সিজনে থাকে, সিজনৰ ওপৰত সিজনে থাকে। এইটো কৰক না। তেওঁলোকে যদি বন্ধনৰ পৰা লোন লৈ ওলা কিনি এতিয়া যদি তেওঁলোকে লোন ঘূৰাই দিব পৰা নাই, মই ঘূৰাই দিম। কিন্তু যেতিয়া মহিলাগৰাকী যিহেতু ইমানলৈকে গ'ল যে মই বন্ধনৰ পৰা লোন ললো, লোন লৈ গাড়ী কিনিলো, গাড়ী কিনি ওলাক দিলো, এতিয়া তেওঁ এইবিলাক ৰেহাই লৈ পেলাই ভৱিষ্যতে তেওঁ কোনো বেংকৰ পৰা লোন নাপাব। গতিকে এই বাইদেউগৰাকী যিহেতু ইমান আগুৱাই গ'ল, গতিকে তেওঁক মই উদগনি দিলেহে তেওঁ ভাল পাব। ছাপ'জ তেওঁ বন্ধনত 1 লাখ ঘূৰাই দিব আছে, দি আছে ইনষ্টলমেণ্ট, তাৰ ওপৰত মই আৰু 25,000 টকা দি দিলোঁ, তেওঁ সেইটো পাব। কিয়? তেওঁ ব্যৱসায়ো চলি থাকিল, ভৱিষ্যতে বেংকৰ পৰাও লোন ল'লে, মই উদগনি এটাও দিলোঁ। কিন্তু তেওঁ ইমান দূৰ যাত্ৰা কৰি এতিয়া যদি তেওঁ ঘূৰি আহি পেলাই কয় যে মই লোনটো ঘূৰাই নিদিওঁ আৰু মোক চৰকাৰে ৰেহাই দিয়ক, ভৱিষ্যতে দ্বিতীয় গাড়ীখন ওলাক কেনেকৈ দিব? হয়নে? গতিকে সেইটো কাৰণে মই এইকেইদিন টিভিত দেখিছোঁ আপোনালোকে গৈ গৈ কেমেৰাক মহিলাসকলক সুধি থাকিলে সেইটো এইকাৰণে নকৰিব। কাৰণ কিহৰ কাৰণে? এইটো ৰিজাৰ্ভ বেংকৰ মই দেখিছোঁ যে বিজেপি চব প্ৰথম কথা, ফেইলৰ ইজ নট মাই অপশ্যন। 1 লাখ চাকৰিও দিম, অৰুণোদয়ো দিম, লোনো ৰেহাই দিম। গতিকে এইবিলাক প্ৰচাৰ কৰি কোনো লাভ নাই যে হিমন্ত বিশ্ব শৰ্মাই নোৱাৰিব বুলি। ভগৱানৰ আশীৰ্বাদ আছে, আপোনালোকৰ আশীৰ্বাদ আছে, কামটোতো কৰিমেই মই, সেইটোত কোনো পিছ হুকি যোৱাৰ কথা নাই। কিন্তু যদি মহিলাসকলক আমি গৈ কেমেৰা ধৰি উত্তেজিত কৰি থাকোঁ, পিছত একোগৰাকী মহিলাৰ গোটেই জীৱনটো বেয়া হৈ যাব পাৰে। ধৰক মই লোন ঘূৰাই আছিলোঁ, উত্তেজিত হৈ গ'লোঁ, পিছত মোৰটো হৈ গ'ল, নিজৰ ল'ৰাটোৰ যেতিয়া মাৰ নামটো লিখা থাকিব, ল'ৰাটোৱে বেংকৰ পৰা লোন নাপাব, গোটেই জেনেৰেশ্যনটো বেয়া হৈ যাব। গতিকে এই ৰেহাইটো আমি কাক দিব লাগিব? যে যোনে আৰু প্ৰবঞ্চিত হৈছিলে, নোৱাৰে, মই এনেই লোন ল'লোঁ, মোৰ লোন লোৱাৰ কোনো ইচ্ছাই নাছিলে, দেখাক দেখি লোন ল'লোঁ, ঘৰত হাজবেণ্ড আছে, তেওঁ বেমাৰী, এওঁলোকে যাব ৰেহাই। বাকীসকলে ঘূৰাই দিব আছে বন্ধনক। এভাৰেজ লোন হৈছে 52,000 টকা। এতিয়া প্ৰতিগৰাকী অসমত এভাৰেজ লোন হ'ল 52,000 টকা। 52,000ৰ 10,000 ঘূৰাই দিছোঁ, চৰকাৰেও মোক 25,000 দিলে, ভৱিষ্যতে বেংকৰ পৰাও লোন পালোঁ। এতিয়া ইণ্টাৰেষ্টটো ল'ব নোৱাৰে, 3টাই লোন দিব নোৱাৰে গোটেই নিয়মৰ ভিতৰত। গতিকে নিয়মৰ ভিতৰত মই ব্যৱসায় বাণিজ্য কৰি থাকিলেহে অসমখন আগুৱাব, নহ'লেতো কাবুলিৱালাৰ হাত লাগি যাব, গাঁৱৰ মানি লেণ্ডাৰৰ হাত লাগি যাব। গতিকে এতিয়া যিহেতু বন্ধন আৰু MFI আৰু নৰ্থ ইষ্ট বেংকৰ ওপৰত আমাৰ কোনো কমপ্লেইন নাই। কমপ্লেইন কি আছিল? যে এজেণ্ট ঘৰত গৈছিলে, এতিয়া নাযায়, 3টাতকৈ বেছি লোন দিছিলে, এতিয়া নিদিয়ে, 1,25,000তকৈ বেছি লোন দিছিলে, এতিয়া নকৰে। গতিকে মোৰ যিটো খং আছিলে সেইটোতো তেওঁলোকে নিজেই মানি ল'লে যে আজিৰ পৰা মোৰ 12,000টো নামি আহিলে 8,250, আমি যি কৰিছিলোঁ চব বাদ দিলোঁ। গতিকে এতিয়া আৰু খং থকাৰ কোনো কথা নাই।
এতিয়া তেওঁলোক লোনটো সুন্দৰভাৱে ভৱিষ্যতে তেওঁলোকে লোন পাব নাই পাব যদি উদগনি লয় কিন্তু যদি এতিয়া বেংকে সিভিল স্কোৰ বেয়া থাকিলেও কেতিয়াবা কাবাক লোন দিয়ে মই বেংকৰ হৈ লোন নাপাব বুলি ক'ব নোৱাৰো বেংকৰ যি নিয়ম আছে কিন্তু এনপি একাউণ্ট হলে সেকেন্ড বেংকে লোন ইউজুৱেলি নিদিয়ে এতিয়া মই বিপিএল মানুহ মই আজি 1 বছৰ দিয়াই নাই মই দিব নোৱাৰো তেওঁক আৰু ৰেহাই লোৱাই ভাল তেওঁ চৰকাৰৰ পৰা তেওঁ যেটা এবছৰ দিব নোৱাৰিলে গতিকে তেওঁ আৰু এতিয়া এনপিএ গৈ কি লাভ যেতিয়া বেচেৰি 1 বছৰ দিবই নোৱাৰিলে আৰু ভৱিষ্যতে ক'ৰ পৰা দিব পাৰিব গতিকে তেওঁ ফৰ্ম ফিল আপ কৰিব আমি তেওঁৰ একাউণ্টত টকা জমা দি দিম তেওঁ চাৰ্টিফিকেট পাই যাব যে আপুনি ঋণ মুক্ত কিন্তু যোনে কৰিব সক্ষমতা আছে গাত তেজ আছে যে ভৱিষ্যতে মই আৰু ভাল কাম কৰিম তেওঁ চৰকাৰৰ পৰা উদগনি লওক আৰু নিজে নিজেতো লোনো 1,25,000 লৈকে নামি আহিলে সুদো কমি আহিব গোটেইখিনি ক্লিনিং হৈ যাব গতিকে আফটাৰ অল ক্লিনিং তেওঁ ডেফিনেটলি এইটো কৰিব লাগিব আৰু এটা আপোনালোকে এটা কথা জানিব যে অসম চৰকাৰে অনাগত ভৱিষ্যতত এইটো কথা নকলে মই পিছত কোৱা বুলি ক'ব লোন ৰেহাই কক কিবাই কক আমি কিন্তু বৰ্তমান চৰকাৰৰ আঁচনিবিলাকত এবাৰ পপুলেশ্যন নৰ্মছটো আহি যাব বাগিচা এছটি আৰু এছচি মানুহৰ ক্ষেত্ৰত পপুলেশ্যন নৰ্মছটো নাহে বাকি চৰকাৰৰ পৰা যিকোনো সুবিধা ভৱিষ্যতে ললে কিন্তু পপুলেশ্যন নৰ্মছটো আহিয়ে যাব কাৰণ পপুলেশ্যন পলিচিখন ইতিমধ্যে আৰম্ভ হৈ গ'ল গতিকে এই লোন ৰেহাই দিয়াৰ ক্ষেত্ৰতো এছটি টি গাৰ্ডেনক বাদ দি বাকি মহিলাৰ ক্ষেত্ৰত কিবা এটা পপুলেশ্যন নৰ্মছ খাটিব গাইপতি 5 গৰাকী সন্তানো হলেও কথা নাই প্ৰথমবাৰটো 5 4 ওপৰত ৰাখিম দুটত নাহো অলপ ওপৰত ৰাখিম 5 4 কিন্তু লাহে লাহে আমি চৰকাৰী সুবিধাবিলাক কিন্তু দুটা সন্তানলৈকে আমি নমাই আনিম হেতু ইয়াৰ লগত লিংক নাই জেনেৰেলি এটো আপোনালোকে মোৰ এটা এনাউন্সমেন্ট বুলিয়ে ভাবিব পাৰে যে গ্ৰেজুৱেলি চৰকাৰৰ যেটো বুলে অৰুণোদয় তাত পপুলেশ্যন নৰ্মছ আহিব বুলে আমি চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাহিৰত মুখ্যমন্ত্ৰী আৱাস যোজনা কৰিছে পপুলেশ্যন নৰ্মছ আহিব লাহে লাহে একেকোবে নাহে কিন্তু লাহে লাহে আমি পপুলেশ্যন নৰ্মছ আনিম প্ৰথম হয়তো 6টা সন্তান ৰাখিম নেক্সট বছৰ 5টা তাৰ পিছৰ বছৰ 4টা তাৰ পিছৰ বছৰ 3টা এনেকে কিন্তু এছটি এছচি আৰু চাহ বাগিচাত এই নিয়মটো নাহিব Since we have got an opportunity to speak to you and we are trying to get your reaction since morning, your reaction about BJP? I do not react on individual initiative. If he joins BJP, then he will get a photo opportunity. So I do not react on any individual things. When he will join BJP, who will distribute sweets, he will come and have it. So but যেতিয়ালৈকে জয়েন নকৰে তেতিয়ালৈকে মই জয়েন কৰিব বুলি কোৱাটো ঠিক নহয় এটো তেওঁৰ ব্যক্তিগত স্বাধীনতা যোৱাকালি ৰাতি তেওঁ মোক লগ কৰিছে যোৱাকালি ৰাতি 1.5 ঘণ্টা সময় একেলগে আমি বহিছিলো আগতেও বহি থাকো আজি তেওঁ ৰিজাইন দিলে ৰিজাইন দিয়াৰ পিছত মোক ফোন কৰা নাই কোনোবা জায়গাত শুনিছে তেওঁ 21 তাৰিখে জয়েন কৰিব জয়েন কৰিলে একেলগে আমি ডেফিনেটলি মিঠাই খাম মোৰ পুৰণা বন্ধু ঘূৰি আহিলে কিন্তু জয়েন কৰাৰ আগলৈকে কমেন্ট দিয়াটো ঠিক নহয় কাৰণ মোৰ হাতত কোনো এপ্লিকেশন নাই একো নাই মই যদি এটা এনেই আৰম্ভ কৰো আৰু পিছত যদি তেওঁ কয় যে দাদা মইতো জয়েন কৰিম বুলি কোৱাই নাই তেনেকুৱা ধৰণৰ কথা গতিকে I have an additional question about BJP MP Pragya Thakur holding yoga session with the MPs. The opposition have raised question on the Prime Minister stating that whether it's Mansema from the Prime Minister. I am not aware. Only as far as we are concerned, 21st International Yoga Day will be observed. Other thing because I am in a day I am doing SDG, satellite, small finance. Iman koribo. Are you getting feelers from other opposition MLAs in terms of that they want to join BJP or any feelers from them? 5 বছৰ এনেকে কাম কৰি থাকিলে ক'ত অপজিশন থাকিব এতিয়া আজি আমি যেটো লোন ৰেহাই কৈছো 22 লাখ মহিলাৰ জীৱন স্পৰ্শ কৰিব আইদাৰ থ্ৰু ইনসেন্টিভ অৰ থ্ৰু ৰিলিফ
from incentive to relief, we are going to touch life of 22 lakhs মহিলা। কৰবাত চৰকাৰী কৰ্মচাৰী বুলি গাড়ী বুলি 100-200 মহিলা বাদ পৰিব বেলেগ কথা। Regarding education, আপুনি বহুত দিন ধৰি এডুকেশ্যন মিনিষ্টাৰ হৈ আছিলে এইখন গভৰ্ণমেণ্ট আগৰ গভৰ্ণমেণ্টত, কিন্তু এজ যিটো পেৰামিটাৰ এডুকেশ্যন কোৱালিটি এডুকেশ্যন একেবাৰে তলত দেখাইছিল। তেনেকে দেখুৱা নাই। আচলতে একেবাৰে শব্দটো ডাঙৰ শব্দ। তেওঁলোকৰ এটা প্ৰব্লেম আছিলে যে BEd টিচাৰ আমাৰ নাই, আৰু সেইটোতো নোহোৱাটোতো সঁচা। মই শিক্ষামন্ত্ৰী হোৱাৰ আগত যিমানকেইটা এপইণ্টমেণ্ট আছিলে নন BEd আছিলে। গতিকে আমি এতিয়া BEd আৰম্ভ কৰিছোঁ টেটৰ জৰিয়তে, কিন্তু পুৰণা টিচাৰৰ সংখ্যাটোতো বেছি। গতিকে এইবিলাক কথাইতো মই ইমান দিন কৈ আছিলোঁ যে ভাৰতে কেতিয়াবাই BEd টিচাৰ ল'লে, অসমখন মই শিক্ষামন্ত্ৰী হোৱালৈকে ৰখিয়ে থাকিলে। এতিয়া এইবিলাক যে ছাৰ্ভে পাইছে আজিৰ ৰিজাল্ট নহয়, আগৰ দিনত 2005 চনতে NCT নৰ্মছ আহিছিল যে BEd থাকিবই লাগে। 2012 চনতহে মই প্ৰথম এপইণ্টমেণ্ট কৰিলোঁ উইথ BEd। গতিকে এতিয়া নন BEd আৰু BEdৰ সংখ্যাটো এভৰি ইয়াৰ কমি কমি গৈ থাকিব। আৰু যিটো ড্ৰপ আউটৰ কথা কৈছে সেইটো আমি চাব খুজিছোঁ প্ৰাইভেট স্কুলত পঢ়া ল'ৰাখিনিক ইয়াত ধৰিছে নে নাই। গতিকে সেই ডেটা ক্লিনিঙৰ কাম অলপ আমাৰ আছে। মই একো চৰ্ত আৰোপ কৰা নাই, মোৰ ফালৰ পৰা ক্লিন। খালি 12,000 কোটিটো যদি বেংকে নিজে 8,000 কৰি লৈছে তাত মোৰ কি অসুবিধা আছে? মইতো দুখীয়া মহিলা বুলি কৈতো মই ধনীক দিম বুলি কৈ আছো। মইতো নাই কোৱা নাই। কৈছে ওলা উবেৰ থাকিলে কি হ'ব? বোলে হ'ব দিয়ক। প্ৰথম কথাটো হ'ল যে চৰকাৰে ধনীক কেনেকে দিব? আপুনি বিচাৰে নেকি ধনী মহিলাক দিয়াটো? আপুনি সেইটো কথা যদি কোনোবাই কয়, নহয় ময়ো যদি কৰবাত ক'লো ধনী মহিলাক দিম বুলি, আপোনালোকে মোক কাৰেক্ট কৰি দিব নহয় যে তুমি কেনেকে ধনী মহিলাক দিবা। এইটো যে ৱেলফেয়াৰ ষ্টেট, দুখীয়াৰ সংজ্ঞাটো অলপ আগপিছ হ'ব পাৰে যে এখন গাড়ী থকা মানুহকো আমি দুখীয়া বুলিয়ে কম। কিন্তু সেইবুলি যদি হিমন্ত বিশ্ব শৰ্মাৰ পৰিবাৰে এইটো লোন মাফ খোজে আপুনি দিব নেকি? একদম মোৰ প্ৰত্যেকখন মিটিঙতে দুখীয়া শব্দটো আছে। আপুনি ভিডিঅ'টো আজি চাই ল'বচোন, এইবিলাকতো ইউটিউবততো ভিডিঅ' পায়। আৰু মই নকলে মানুহে বুজি নাপায় নেকি যে এইটো দুখীয়াকে দিব বুলি? এইটো যদি কোনোবাই কয় মহিলাক দিয়া মানে ডাক্তৰৰ ঘৈণীয়েকক দিম বুলি মই ভাবি থৈছোঁ, ইঞ্জিনিয়াৰ ঘৈণীয়েকক দিম বুলি ভাবি থৈছোঁ, সেইটোৰ ওপৰত আপোনালোকে যে মোক এইটো প্ৰশ্ন সুধিছে, মই আপোনাক ধন্যবাদ দিছোঁ যে আপুনি আপোনাৰ পৰা লোৱা টেক্সৰ টকাটো আপুনি এতিয়া এগৰাকী ডাক্তৰৰ প্ৰাইভেট প্ৰেক্টিছ কৰি থকা ডাক্তৰৰ পৰিবাৰক দিয়ে। আপুনি গাঁৱৰ মহিলাটো ময়ে দিম বুলি কৈ আছোঁ। মই নাও বুলি ক'ত ক'লো? যে মেক্সিমাম গাঁৱৰ মহিলাক দিম, মেক্সিমাম দুখীয়া মহিলাক দিম, মেক্সিমাম নিম্ন মধ্যবিত্ত পৰিয়াল নিম্ন মধ্যবিত্তক দিম। মইনো নিদিও শব্দটো ক'ত কৈছোঁ? কিন্তু সেইবুলি আপুনি বিচাৰে নেকি কাৰোবাৰ মাৰ্চিডিজ আছে তাৰ পৰিবাৰে পাওক? এতিয়া তেওঁ কৈছে যে ওলা উবেৰ ভাড়াত দিছিলোঁ, ঠিক আছে, এইটো এটা যুক্তি দি দিলোঁ। বোলে মোৰ আগত ভাল দোকান আছিল, এতিয়া দোকানখন বেয়া হ'ল, তেওঁকো দিলোঁ। আপুনি ক'লেও মোৰ চৰকাৰী কৰ্মচাৰী পৰিবাৰে নলয়। কোনো এজনক সুধিব আজিৰ প্ৰেছ কনফাৰেন্সৰ পিছত লাগে নেকি? বোলে নালাগে ক'ব। চৰ্ত থাকিব, কিন্তু 4-চকীয়া বাহনখন যদি গোটেই ঘৰখনে কষ্ট কৰি কিনিছে লোন লৈ পেলাই পাব। কিন্তু যদি 4-চকীয়া বাহনেদি ল'ৰা ছোৱালী ৰাতি চিনেমা চাব যায়, সেইজনক আপুনি কেনেকে দিব? আপুনিও প্ৰশ্নটো সোধাটো, যদি 4-চকীয়া বাহন কোনোবা দুখীয়া মানুহৰ ঘৰত থাকিব পাৰে কিবা কাৰণত, কিন্তু তাৰ জেগাত গাঁৱৰ যদি আটাইতকৈ ধনী মানুহজন যাৰ 2টা ধানৰ মিল আছে, তেওঁৰ এখন 4-চকীয়া বাহন আছে, প্ৰত্যেক মাহতে গাড়ীখন বদলাই থাকে, তেওঁক ঋণ ৰেহাই দিব পাৰি নেকি? দিলে দেখোন মোৰে গাত হাত কৰি লগাই দিব।
ভালে পাব সেইটোতো কথাটো হ'ল যে ইলেকশ্যনৰ মিটিঙত মই দুখীয়া মহিলা কৈছোঁ আৰু আজিও মই ক'ম দুখীয়া মহিলা দুখীয়াৰ সংজ্ঞাটো পৰিৱেশ চাই বেলেগ বেলেগ হ'ব পাৰে দুখীয়া বুলি ক'লে আপুনি কোনোবাই আগত গাঁৱত ভাল গেলামাল দোকান এখন আছিল এতিয়া দোকানখন বেয়া হৈ গ'ল ভাল থাকোঁতে ঘৰ এটা বনাইছিলে এতিয়া ঘৰৰ ভিতৰত কিন্তু খোৱা বস্তুৱে নাই সেইজনী দুখীয়াত পৰিব কিন্তু বোলে নহয় আজিৰ দিনটোত মই এতিয়া চিনেমা চালোঁ কালি ঢলাশদিয়া দলং চাব গ'লোঁ পৰহি ধাবাত গৈ ভাত পানী খালোঁ আকৌ নেক্সট দিনা চিনেমা চাব গ'লোঁ সেইটোক আপুনি কেনেকৈ দুখীয়াত ক'ব সেইকাৰণে মই যিখিনি কৈছোঁ মোৰ দৰে পলিটিকেল লিডাৰ নাপাবই অলপ আত্মগৌৰৱ কৰিছোঁ যে এক মাহৰ ভিতৰতে কামবিলাক কৰি শেষ কৰিব খুজি আছোঁ এতিয়া 1 লাখ চাকৰি এডভাৰটাইজো ওলাই যাব 2 এদিনতে গতিকে কোনে কৰিব ইমান 5 বছৰৰ কাৰণে আপোনালোকে ভোট দিছে লাহে লাহে কৰিলেও হয় মইতো ৰেলখন স্পীডত চলাই আছোঁ যাতে মানুহৰ কষ্ট নহয় বঁটাবিলাক চব পাব খালি এটা দিনত এটা অনুষ্ঠানত পাব মানুহে ডাঙৰ ডাঙৰ অনুষ্ঠান পাতি থাকিলে বেয়া পায় চৰকাৰী টকা সেইকাৰণে সাংস্কৃতিক বিভাগৰ গোটেই বঁটা এটা ভাল দিনত আমি একেলগে দিম সব বঁটা একেদিনাই একেলগে আমি দি দিম আৰু নতুনকৈ ঘোষণা কৰা বঁটাটো শিল্পী সাহিত্যিকৰ বঁটা নহয় আশা কৰ্মী অংগনবাদী কৰ্মী কৰবাত গাৰু কোনোবা কৃষক এই ধৰণৰ কিন্তু যিটো সাধাৰণতে বঁটা বুলি ক'লেই যে এজন সাহিত্যিকে পাব কবিয়ে পাব বিজ্ঞানীয়ে পাব এই আমি দিয়া বঁটাখিনি এইখিনি বঁটা নহয় এজন অসম ৰত্ন পাব যিগৰাকীয়ে অসমৰ বাহিৰৰ পৰা অসমক সহায় কৰি আহিছে আৰ্থিক সামাজিক বিকাশত বা কোনোবাই অসমৰ ল'ৰা ছোৱালী লৈ গৈ বহুত দিনৰ পৰা হোষ্টেলত পঢ়াইছে যাক আমি নাজানোৱেই So তেনেকুৱা so this নতুন যিটো বঁটা that is for unknown people হেতুৰ লগত বেলেগ কথা একো নাই বাকি যি বঁটা বন হৈ আছে যিকোনো কৰ্মক্ষেত্ৰ আৰু বাকি যি বঁটা বন হৈ আছে একেদিনাই ঘোষণা কৰি দিম একেদিনাই দি দিম লেখা শেষ এইটো ইমান ডাঙৰ কামটো নহয় স্যার যেহেতু আপনি ঘোষণা করেছে 1 লাখ চাকৰি দিয়া হ'ব প্ৰতিটো বিভাগতে দিয়া হ'ব সেইটো কেনেকৈ দিয়া হ'ব যি বিভাগত কামে নাই তাত কেনেকৈ দিব চাকৰি ম্যাক্সিমাম যাব পুলিচ আৰু এডুকেশ্যনত কাৰণ তাত লাগে কিন্তু মই যদি এটা চাকৰি গৈ পেলাই সয়েল কনজাৰভেশ্যনত দি দিওঁ তেতিয়া আপুনি কি কৰিব ইমানটো নালাগে যাৰ যি বিভাগত যি প্ৰয়োজনীয়তা আছে ইঞ্জিনিয়াৰো সোমাব তাত ডক্টৰো সোমাব তাত পুলিচো সোমাব তাত কম্পাউণ্ডাৰো সোমাব লেবটেকো সোমাব নাৰ্ছো সোমাব ফৰ্থ গ্ৰেডো সোমাব গতিকে এটা এটা মিক্স হ'ব কাৰণ বাট বেছিক এপইণ্টমেণ্টটো হ'ব পুলিচ আৰু শিক্ষা বিভাগ We don't have because whoever has died in COVID, we have declared COVID positive. First wave, we have tried to distinguish between the region of death. But second wave, we have taken a conscious decision that whoever will die, we will declare him as a COVID death. So we do not have issue of data cleaning in the second wave. First wave also, we have already disclosed that these people have died with COVID but for other reason and these people has died with COVID for COVID. So our data is 100% clean and anyway we are going to give now financial incentive. So if anybody has died in COVID, they will come and they will still seek, they will file application. So at that point of time we will come to know if our data has any problem. No, that is, we have already announced that this is death due to COVID, this is death to death with comorbidity. Now if somebody says that you merge it, we will merge it because we have already announced it on the web or it is not hidden data. So that data is before you. So we have followed GOI guideline and we have segregated some death. But if underlying cause it, not COVID. But if GOI says, no, merge these two data, we'll merge these two data because those data are there. We have not hide data.
আৰু মোক কিয় ইমান সুধি থাকে, ক'ত লিখিব ইমানটো সুধি থাকিলে? আচল আজি যিকেইটা কথা ক'লো সেইকেইটা মেট্ৰিক পৰীক্ষা নিউজ আছে, আপোনাৰ ক'ত আতিব? আজি পেপাৰত নাতিব। অলপ পিছতে শিক্ষামন্ত্ৰীয়ে ক'ব। তেওঁ ক'লে ন পৰীক্ষা বাদ হৈ গৈছে, গতিকে তেওঁৰখিনি তেওঁৰ পৰা কৰি ল'ব। নহয়, তেখেতে কৈ আছে কি আলোচনা হৈছে তো ময়ো নাজানো, মই ইয়াতে বহি থাকিলোঁ। গতিকে পৰীক্ষাৰ ওপৰত বা ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত পিছত মই কথা পাতিম, কাৰণ আজি তেওঁলোকৰ বৈঠকত কি সিদ্ধান্ত হ'ল ময়ো নাজানো। খালি থুলমূলকৈ মোক ক'লে যে পৰীক্ষাটো নহ'ব। এইটোৰ ওপৰত যদি কৰক, আজি নালাগে আৰু একদম হয়, আমি কথা পাতি ল'ম আজি ইয়াত আৰু স্কোপ নাই।